মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 10 আজি কোৱেশ্চন বেংক 2025 ত আহিবলগীয়া আসলতে এমসিকিউ মানে বহু বিকল্পী প্ৰশ্ন এই বহু বিকল্পী প্ৰশ্নবোৰ ডাইৰেক্ট কমন পেলাবলৈ বহুত দিগদাৰ কিন্তু মই আজি তোমালোকক এই কোৱেশ্চন বেংকৰ বহু কেইটা পৰীক্ষাত অহা প্ৰশ্নবিলাক আলোচনা কৰি কেনে ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন আহে এমসিকিউ আহে তাৰ বিষয়ে মই অকমান বুজাবলৈ প্ৰয়াস কৰিম আশা কৰো তোমালোকে বুজি পাবা আৰু প্ৰশ্নবিলাকৰ উত্তৰবিলাকো ধুনিয়াকৈ কৰিব পাৰিবা তো প্ৰথমে মই 2015 16 17 18 19 20 চনত কেনে ধৰণৰ প্ৰশ্ন আহিছিল সেই প্ৰশ্নবোৰ মই অকমান আলোচনা কৰিছো আৰু ইয়াৰ পৰা তোমালোকে অনুমান কৰিব পাৰিবা কেনে ধৰণৰ প্ৰশ্ন আহিব এটা কথা খসা যে এমসিকিউ গোটেই কিতাপখন ভালদৰে পঢ়িলে এমসিকিউ বিলাক কৰিবলৈ সহজ হয় ডাইৰেক্ট কমন পেলোৱাটো অতি কষ্টকৰ তথাপিও আমি অকনমান এনে ধৰণৰ প্ৰশ্নবোৰ কেনে ধৰণে কমন পেলাব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম তো প্ৰথমতে মই 2015 চনৰ মেট্ৰিকৰ পৰীক্ষাত অহা এটা প্ৰশ্ন চৰ্বি অনুৰ ইমালফিকেশন সংঘটিত কৰে ক'ত এটো বহু বিকল্পী আছে ট্ৰিপসিনে আছে পেপসিনে আছে পিত্ত লৱণে আছে এমাইলেজে আছে তো চৰ্বি অনুৰ ইমালফিকেশন সংঘটিত কৰে পিত্ত লৱণে প্ৰশ্নটো বুজি পাইছেনে তো এটো বহুত ধৰণে আহিব পাৰে যে আমাৰ পেটত যে চৰ্বি থাকে এই চৰ্বিটো কেনেদৰে পচন ঘটায় এনেকৈ আহিব পাৰে তো হেতু হ'ব পিত্ত লৱণ চৰ্বি অনু কেনেদৰে পচন ঘটায় পিত্ত লৱণে ঘটায় তো এটো কিতাপত পঢ়িলে বহুত ধুনিয়াকৈ তোমালোকে গম পাবা তাৰপিছত আছে অবাধ শ্বসন সম্পন্ন হয় কিহত মাইট্ৰকন্ড্ৰিয়াত ক্লোৰোপ্লাষ্টত কোষ কেন্দ্ৰত সাইটোপ্লাজমত কিন্তু অবাধ শ্বসন মানে কি তো এইটো কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে আমি অবাধ শ্বসন আৰু সবাধ শ্বসনটোক খুব সুন্দৰকৈ আমি মগজুত আয়ত্ত কৰিব লাগিব মই এবাৰ এবাক চকু ফুৰাই দিওঁ অবাধ শ্বসন আৰু সবাধ শ্বসন কি অবাধ শ্বসন চোৱা অক্সিজেন বা বায়ুৰ অনুপস্থিতিত গ্লুকোজৰ অনুবোৰ ভাঙি যদি ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তিলৈ পৰিৱৰ্তন হয় তাকে কব অবাধ শ্বসন বুজি পাইছেনে আৰু সবাধ শ্বসন হল গ্লুকোজৰ অনুবোৰ সম্পূৰ্ণৰূপে কাৰ্বন ডাই অক্সাইড পানী আৰু এটিপিলৈ পৰিৱৰ্তন কৰিব অক্সিজেন ব্যৱহাৰ কৰি তো সবাধ শ্বসনত অক্সিজেন ব্যৱহাৰ কৰে অবাধ শ্বসনত অক্সিজেন ব্যৱহাৰ নকৰে অবাধ শ্বসনত গ্লুকোজ অনুবোৰ ভাঙি ইথানল কাৰ্বন ডাই অক্সাইড শক্তিলৈ পৰিৱৰ্তন হয় আৰু সবাধ শ্বসনটো কাৰ্বন ডাই অক্সাইড পানী আৰু এটিপিলৈ পৰিৱৰ্তন হয় তো ইয়াৰ পৰা বহুত ধৰণে প্ৰশ্ন আহিব পাৰে যে সবাধ শ্বসন ভাঙি কি লৈ পৰিৱৰ্তন হয় তো আমি কব লাগিব অক্সাইড পানী আৰু এটিপি তো এমসিকিউ দিব পাৰে ইথানল কাৰ্বন ডাই অক্সাইড আৰু পানী তেতিয়া আমি লিখিব লাগিব পানী সবাধ শ্বসনটোত তো এই কাৰণে এই বস্তুবিলাকৰ কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে অবাধ শ্বসন আৰু সবাধ শ্বসন একেবাৰে উৎস্থ হৈ থাকিব লাগিব মগজুত আয়ত্ত হৈ থাকিব লাগিব তেতিয়া কোনো প্ৰশ্নই তুমি টান নোপোৱা ইজিকে কৰিব পাৰিবা তাৰ পিছত মই প্ৰশ্নটো চাইছো শ্বেতসাৰক খৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম কি তো হেতু উত্তৰ হল এমাইলেজ তো শ্বেতসাৰক আমাৰ যেটো খৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা যেটো উপাদান উৎসেচক হেতু হল এমাইলেজ তো এমাইলেজ লাইপেজ পেপসিন ট্ৰিপসিন এগিটা কি বস্তু তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে কিতাপ পঢ়িব লাগিব ভিডিওটো বেছি ডাঙৰ হ'বৰ কাৰণে মই বহুত বেছি নকওঁ বেছি ডাঙৰ ভিডিওবিলাক আমাৰ ষ্টুডেন্টবোৰে পঢ়িব নিবিচাৰে তো মই জাস্ট খালি অনুমানটো কৰি দিছো কেনেকৈ পঢ়িব লাগে যদি তোমালোকে বিচৰা যে ডাঙৰ ভিডিও লাগে আৰু ভালকে বুজাই দিব লাগে তেনেহলে মোক মেছেজ কৰিবা মই নিশ্চয় বুজাই দিম এইবাৰ মই চাও যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক কি বোলে তো খালুক সংশ্লেষণটো কাক বোলে পুৰা কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখিব লাগিব খালুক সংশ্লেষণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে তো খালুক সংশ্লেষণটো মেইন কি বস্তু সেইটো আয়ত্ত কৰিব লাগিব ইয়াতটো দিছে এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় ঠিক আছে তো খালুক সংশ্লেষণটো খুব ধুনিয়াকৈ তোমালোকে কৰিবা খালুক সংশ্লেষণৰ গ্লুকোজৰ সংকেত C6H12O6 এই খালুক সংশ্লেষণৰ কাৰণে বিভিন্ন এটা প্ৰশ্ন তোমালোকে উত্তৰ পাবৰ কাৰণে এটো চাচোন এই সংকেতটো যদি তোমালোকে ভালদৰে বুজি লোৱা তো জীৱনত গতিয়া তোমালোকে খালুক সংশ্লেষণটো নাপাহৰা সোৱা কাৰ্বন ডাই অক্সাইড 6CO2 লগত
H2O পানী বিক্রিয়া ঘটিছে কিহৰ সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ উপস্থিতিত C6H12O6 গ্লুকোজ উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড অক্সিজেন উৎপন্ন হৈছে আৰু পানী উৎপন্ন হৈছে দেখিছেনে তো এই সালোক সংশ্লেষণৰ এই বিক্ৰিয়াটো খুব দৰকাৰী কেতিয়াবা এইটো পৰীক্ষাত আহি যায় সালোক সংশ্লেষণ কাক বুলি ক'লে এই সূত্ৰটো যদি বহুত ধুনীয়াকৈ লিখি দিব পাৰা তোমালোকে নম্বৰ পাই যাবা তো কিতাপত খুব তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা এইবাৰ আহো ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল প্ৰমস্তিষ্ক মানে আমাৰ মূৰৰ একদম সন্মুখ ভাগত থকাটো প্ৰমস্তিষ্ক ঠিক আছে ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে এইটো মস্তিষ্ক এটো তোমাৰ এই জীৱন প্ৰক্ৰিয়াত হয়তো নাই এটো ভুলতে এটো প্ৰশ্ন আহিছে তো তোমালোকে পিছৰ চেপ্টাৰটো নিশ্চয় এটো পাবা আমাৰ লালতিত থকা উৎক্ষেপক বিধক কি বোলা হয় এটো একদম খুব ইম্পৰ্টেন্ট আহিয়ে থাকে তো এটো হল এমাইলেজ এবাৰ মোৰ লগে লগে কোৱা এমাইলেজ মনত ৰৈছে নে এ মতকে মা হুসই লটকে লে বৰ্গীয়া জ এমাইলেজ লালতিত থকা উৎক্ষেপক বিধক ঠিক আছে তো এমাইলেজত লৈ আমাৰ খাদ্য বস্তুবোৰ তেতিয়া ভাঙি যায় ভাঙি পেলে পচন হোৱাত সহায় কৰে তাৰপিছত আহিলে স্ফাইগোমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ দেশ জুখিবলৈ ব্যৱহাৰ কৰা হয় তো স্ফাইগোমোমেনোমিটাৰ মুখতে নুফুটে ন ভালকে ঠিক আছে এটো হয় কি কৰে ৰক্তচাপ আমাৰ ব্লাড প্ৰেছাৰ জুখে মনত থাকিব না স্ফাইগোমেনোমিটাৰে কি জুখে ৰক্তচাপ জুখে এটো হাই সেকেন্ডাৰী এছএছএলসি 22ত আহিছিল 1922 চনত আহিছিল হয়নে তা পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটোত আছে কি গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় কিহৰ কোষৰ কোষ পৰখত গ্লুকোজ C6H12O6 এই গ্লুকোজটো ভাঙি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় কিহৰ দ্বাৰা কোষৰ কোষ পৰখত তাৰ পিছত আছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে ATP এডিনো ট্ৰাইফসফেট এটিপি কেতিয়াবা ফুল মিনিং আহে তোমালোকে ভালকে মনত ৰাখি লবা এডিপি ৰ ভাল ফুল মিনিং আহে এডিনো ডাইফসফেট এডিনো ট্ৰাইফসফেট এডিপি আৰু এটিপি ৰ পাৰ্থক্যটো ভালকে বুজি লবা নহলে পৰীক্ষাত ভুল লিখিবা বানানটো ভুল হৈ যাব এডিপি মানে এডিনো ডাইফসফেট এটিপি এডিনো ট্ৰাইফসফেট তাৰপিছত আহিলে কি 9 নম্বৰ উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব কি জাইলেম আৰু ফ্লোয়েম একদম ভেৰি ভেৰি ইম্পৰ্টেন্ট এই দুটা বস্তু ভালকৈ আয়ত্ত কৰি লবা মগজুত স্থায়ী কৰি লবা তেতিয়া হলে জিয়ে নাহক জাইলেম আৰু ফ্লোয়েমৰ প্ৰশ্ন সুন্দৰকৈ লিখিব পাৰিবা তো ইয়াত যেহেতু দিছে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব সি কি কৰে পানী পৰিবহন কৰে ঠিক আছে জাইলেমে কি কৰে পানী পৰিবহন কৰে এই জাইলেম আৰু ফ্লোয়েম কৰোতে অকনমান তোমালোকক অলপ বুজাই দিও দিয়া বেয়া পাবা নেকি অলপ ভিডিওটো দীঘলীয়া হলেও চাবা আকৌ দেই এই সোৱাচন জাইলেম আৰু ফ্লোয়েমৰ যি প্ৰশ্নই নাহক ধুনীয়াকৈ কৰিব পাৰিবা জাইলেম কলা হৈছে এবিধ জটিল কলা যি উদ্ভিদ দেহত পানী আৰু খনিজ পদাৰ্থৰ পৰিবহন সম্পন্ন কৰে কি কলো আমি যে আগতে প্ৰশ্নটো পাইছিলো জাইলেমে কি পৰিবহন কৰে পানী কৰে আৰু খনিজ পদাৰ্থ কৰে কেতিয়াবা পানী নাহি খনিজ পদাৰ্থ দিব পাৰে এমসিকিউত তেতিয়া খনিজ পদাৰ্থ লিখিবা লগে লগে মই ফ্লোয়েমটো চাইদো ফ্লোয়েমে কি কৰে সেউজীয়া পাত আৰু অন্যান্য সেউজীয়া অংশত প্ৰস্তুত হোৱা খাদ্য দ্ৰব্য এটো ইয়াত ফ্লোয়েমে কি কৰে খাদ্য দ্ৰব্য পৰিবহন কৰে ইহতে পানী আৰু খনিজ পদাৰ্থ পৰিবহন কৰে বুজি পালানে তো ইয়াৰ পৰা যেনে ধৰণৰ প্ৰশ্ন নাহে যদি এবাৰ ফ্লোয়েমৰ আহে যে ফ্লোয়েমে কি পৰিবহন কৰে তেতিয়া তোমালোকে লিখিব লাগিব খাদ্য দ্ৰব্য ফ্লোয়েমৰ দ্বাৰা পৰিবাহিত হয় নহয় নে তো এনেকৈ পঢ়িব লাগে এনেকৈ পঢ়িলে পৰীক্ষাত ভাল নম্বৰ পাবা সুন্দৰকৈ পাস কৰিব পাৰিবা এইবাৰ আমি পিছৰ প্ৰশ্নটো যাওঁ পিছৰ প্ৰশ্নটোত আছে কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংগঠিত কৰাৰ বাবে কোষে দেশ ব্যৱহাৰ কৰে এটিপি দেখিলা এণ্ডোথাৰ্মিকৰ লগত এটিপি সম্পৰ্ক আছে মনত ৰাখিবা তাৰপিছত এমিবাৰ দৰে এককোষী প্ৰাণী দেশৰ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে এটো ডি বিভাজন এটো ভালকৈ মনত ৰাখিবা এমিবা এককোষী প্ৰাণী এমিবাৰ দৰে আৰু এককোষী এটা প্ৰাণী আছে কি নামটো জানানে যদি জানা মোক কমেন্টত জনাবাচোন মই বাৰু কৈ নিদিও এমিবাৰ দৰে এককোষী প্ৰাণীয়ে কি কৰে ডি বিভাজন আৰু মুকুল নাম ইষ্ট নামৰ এটা যিবিলাক হেৰি আছে বেকুৰ আছে সিহঁতে মুকুল দগমত প্ৰজনন কৰে গতিকে আমি এমিবা আহিলে কি লিখিম ডি বিভাজন লিখিম ঠিক আছে আৰু এটা খালি ঠাই পূৰ কৰা আছে 2023 চনত আহিছিল দেশ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে তাৰ উত্তৰটো হ'ল সালোক সংশ্লেষণ
বুজি পালা তো খালুক সংশ্লেষণ তো এনেধৰণে MCQ বিলাক কিতাপৰ লগত বঢ়িয়াকে মিলাই পঢ়িবলৈ চেষ্টা কৰিবা এনেধৰণে আৰু বহুত আছে ৰচনা ধৰ্মী প্ৰশ্ন আছে তাৰপিছতে ভেৰি শৰ্ট এনসাৰ মানে VSQ ভেৰি শৰ্ট কোৱেশ্চন হেগিটাও আছে এনেধৰণৰ যদি প্ৰশ্ন লাগে তোমালোকে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি থবা তেনেহলে মই ভিডিও বিলাক দিম আৰু কমেন্টত জনাবাচোন যদি কেনেকুৱা তোমালোকক ভিডিও লাগে কি ভিডিও তোমালোকে পোৱা নাই মই দিবলৈ চেষ্টা কৰিম ঠিক আছে তেনেহলে আজিলৈ বাই বাই ভালকে পঢ়িবা